वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ, বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 22 আঘোণ দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 8 ডিচেম্বৰ 2024 চন, ভাৰতীয় আজি 17 আঘোণ আৰু মং 5 জমাদিয় চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:59 আৰু সূৰ্যাস্ত সন্ধ্যা 4:25 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা সপ্তমী তিথি, দিনৰ 9:46 আছে। নক্ষত্ৰ আজি শতভিষা, দিনৰ 4:03 ৰাহু নক্ষত্ৰ। আৰু যোগ হ'ল আজি হৰখন যোগ, ৰাতিপুৱা 6:25 তাৰ পাছতে আহিব বজ্ৰ যোগ আৰু ৰাতি 3:53 এই বজ্ৰ যোগ থাকিব। আজিৰ কৰণ হ'ল বনিষ্কৰণ। হৰখন যুগত জন্ম জাতক প্ৰসন্নতা মনৰ আনন্দবান আৰু জাতক সৌভাগ্যশালী ৰাজমান্য বিদ্যমান শাস্ত্ৰজ্ঞ হয়। আৰু বজ্ৰৰ যুগত জন্ম জাতক কঠোৰ বজ্ৰৰ দৰে হাৰ নমনা বিধৰ অপৰাজয় হৈ থাকে। সৰ্ববিদ্যাত বিদ্যাজ্ঞ আৰু অস্ত্ৰ নিপুণ আৰু ধন ধান্য আৰু তেওঁ পৰাক্ৰমীয় হয়। গতিকে যুদ্ধত শত্ৰু আদি তেওঁ কঠিন হাতেৰে দমন কৰিহে এৰে। জাতক সেনাবাহিনীত কৰ্মৰত কৰিলে উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে বুধাদিত্য ৰাজযোগ কৰি বৃশ্চিক ৰাশিত, মংগল বহি আছে কৰ্কট ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আছে মকৰ ৰাশিত, শনি আছে কুম্ভত, ৰাহু আছে মীনত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হুতাসন যোগ, দেৱাৰীগণ, নৰা অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা হ'ব। দিনৰ 4:03 নৰগণ, বিংশোত্তৰী বিৰহস্পতি দশা। আৰু আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ হ'ব। মৰণত দোষ 2 পাদ, দিনৰ 9:46 একপাদ, দিনৰ 4:03 3 পাদ লাগিব। যাত্ৰা মধ্যম, পশ্চিমে যাত্ৰা নাই, পূবে ৰাতিপুৱা 6:25 যাত্ৰা নাই, বজ্ৰাদি দোষ আছে আৰু দিনৰ 9:46 বৃষ্টি দোষ। আৰু যিহেতু আজি ৰবিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি তাল আৰু দিনৰ 9:46 নাৰিকল, তেল, মাছ, মাংস, প্ৰায়চিত্ৰ আৰু বিষয় বাসনা নিষেধ। যোগিনী আজি বায়ুকোণত আৰু দিনৰ 9:46 ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:15 পৰা 12:43 কাল ৰাত্ৰি নিশা 12:55 পৰা 2:35 গতিকে বৰ্জন কৰক। সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:19 পৰা 4:01 আৰু অমৃত যোগ ৰাতিপুৱা 6:50 পৰা 8:57 11:47 পৰা 2:37 আৰু ৰাতি 7:25 পৰা 9:12 11:53 পৰা 1:40 আৰু 2:33 পৰা 5:58 গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ। আজি অষ্টমীৰ একনিষ্ঠ সন্দীপন, দিনৰ 9:46 সময়ৰ ভিতৰত মিত্ৰ সপ্তমী, শ্ৰী শ্ৰী সূৰ্য পূজা, ধৰ্মচাৰ্য শ্ৰী শ্ৰী ভগৱান দেৱৰ আজি আৱিৰ্ভাৱ তিথি। শালমৰা বামুণ্ডী সত্ৰৰ সত্ৰাধিকাৰ ৰজত চন্দ্ৰ গোস্বামী, চামগুৰি মাজুলী সত্ৰৰ ৰবিকান্ত দেৱ গোস্বামী তিৰুভাৱ তিথি।
নমাটি সত্ৰৰ প্ৰতিষ্ঠাতা মুকুন্দদেৱৰ আজি তিৰুভাৱ তিথি উপলক্ষে কেওটকুছি সত্ৰত তিথি পালন আৰু লক্ষী পূজা। সাহিত্যিক জ্ঞাননাথ বৰা আৰু নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ ভ্ৰমণ পীড়া, বৃষ অশান্তি বৃদ্ধি, মিথুন কৰ্মৰ পৰিৱৰ্তন, কৰ্কট বন্ধু লাভ, সিংহ পুত্ৰ কন্যাৰ পীড়া, কন্যা মানসিক অশান্তি, তুলা অৰ্থপ্ৰাপ্তিৰ যোগ, বৃশ্চিক অপবাদ ক্লান্তি, ধনু অৰ্থাগম, মকৰ শিৰ পীড়াৰ ভয়, কুম্ভ স্বজন সুখ লাভ, মীন সুখ সংবাদ প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।